एवरीवन मैं सयनिका नतुन एटा भिडिओले आपनालोকক आदरणी जनाइछु। আজি ভাবিছো এয়া অমিতা লৈছো দেখিছেনে আৰু এয়া মাটি দালি মই মাটি দালিখিনি 2 ঘণ্টা মান তিয়াই থৈছিলো। আজি ভাবিছো মাটি দালি আৰু অমিতাৰ খাৰ বনাও আৰু মই আপোনালোকক ৰেচিপিটো শেয়াৰ কৰো। হে আজি লৈ আনিলো আপোনালোকৰ ওচৰলে। এয়া মাটি দালিখিনি ধুনিয়াকে মই 2 ঘণ্টা তিয়াই থোৱাৰ পিছত এয়া ফুলি গৈছে আৰু হেয়া অমিতা এফাল লৈছো ধুনিয়াকে কাটি লৈছো সৰু সৰুকে আৰু এতিয়া মই ভালকে মাটি দালিখিনি ধুম। ধুলে অলপমান বাকলিখিনি এৰি যাব, তেতিয়া খাই খুব ভাল লাগে। বেছিকে বাকলি থাকিলেও মানে খুপা মাৰি মাৰি ধৰা নিচিনা লাগে যে, হে মই অলপ সময় তিতাই থওঁ। আপোনালোকে লগে লগে বনালে প্ৰেছাৰত চিটি বেছিকে দিলে ভাল হয়, কিন্তু মানে মই তিয়াই থৈ পেলাই বনাই বেছি ভাল পাওঁ। আৰু ইয়াত 2-3 বাৰ মই ধুইছো ভালকে যাতে বাকলিখিনি এৰি যায় আৰু অমিতাখিনিও অলপমান ভালকে ধুইছো যাতে অমিতাত লাগি থকা যিটো আঠা সেই আঠাটো যায়। একদম ঘঁহি ঘঁহি ধুইছো। ধোৱাৰ পিছত এতিয়া প্ৰেছাৰ কুকাৰটোত মই পোনপ্ৰথমে অমিতাখিনি দি ললো। এয়া অমিতাখিনি দি লোৱাৰ পিছত মই ইয়াতে আলু ব্যৱহাৰ কৰা নাই কিন্তু দেই, মানে হেৰি আলু কাঠ আলু দি মাটি দালি খাৰ খাইও খুব ভাল লাগে। সেইটো জানুৱাৰী মাহতটো আমাৰ ঘৰত মানে থাকে আৰু কাঠ আলু মাটি দালি খুব মানে কম্বিনেশ্যনটো ইমান ধুনীয়া লাগে। এতিয়া কাঠ আলু যিহেতুকে পাবলৈ নাই, সেয়ে মই এনেদৰে বনাইছো মাটি দালি আৰু অমিতা। দালিখিনিত পৰিমাণ অনুযায়ী মই পানী দিলো, দি এতিয়া ধুনীয়াকে ঢাকনখন মাৰি দিম আৰু 5টা মান চিটি আহিবলৈ দিম যাতে দালিখিনি খুব ধুনীয়াকে সিজি যায়। এয়া প্ৰেছাৰ কুকাৰৰ পুৰা ঢাকনখন এটা প্ৰেছাৰটো মই ধুনীয়াকে ঢাকনখন লগাই চিটি আহিবলৈ দিলো। প্ৰেছাৰৰ চিটি আহিল, ইফালে কেৰাহীখন গৰম কৰিছো। তাতে মই এয়া দেখিছেনে মছলাত কি কি লৈছো, 2টামান জালুক, পিঁয়াজ, জলকীয়া, আদা নহৰু আৰু তেলখিনি গৰম হোৱাত মই এয়া পিঁয়াজখিনি দি দিছো। দি দিয়াৰ পিছত এয়া পিঁয়াজখিনি অকণমান গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। ভাজাৰ পিছত এয়া যিখিনি আদা নহৰু মই থেতালি লৈছিলো সেইখিনিও মই দি দিছো। এয়া মই আদা নহৰুখিনি দি অলপমান ভালকে মই এতিয়া ভাজিম যাতে আদা নহৰু গোন্ধটো নাইকিয়া হয়। এতিয়া মই নিমখ এড কৰিছো সোৱাদ অনুযায়ী। আপোনালোকে যিমানখিনি তৰকাৰী হয় তিমান এড কৰিব। মই যিখিনি বনাইছো তাৰ পৰিমাণত নিমখ দিছো আৰু মই অকণমান খাৰ বনাইছো যদিও কিন্তু হালধি এড কৰিম দেই। কিছুমানে খাৰত হালধি নিদিয়ে, মই কিন্তু হালধিকণ নিদিলে কিবা দেখোন বগা বগা দেখি থাকো, খাবলৈ বেয়া লাগে, সেয়ে মই হালধি এড কৰিছো। এয়া ধুনীয়াকে নিমখ হালধি আৰু পিঁয়াজখিনি এয়া সিজিছে। সিজাত এতিয়া মই মাটি দালিখিনি এড কৰিম। এয়া মাটি দালিখিনি মই এড কৰিছো আৰু অলপমান পৰিমাণ অনুযায়ী পানী দিছো। পানী দিয়াৰ পিছতে মোৰ দালিখিনি উতলিবলৈ ধৰিছে। এতিয়া মই ইয়াত এড কৰিছো মই ঘৰুৱা মছলা দেই। ঘৰত মই এই মছলাখিনি চব দি থৈছো, মানে জিৰা, জালুক, লং, ইলাচি চব দি মই পিচি থৈছো আৰু একদম এয়া এড কৰিলো দেখিছেনে ঘৰৰ কলাখাৰ। লগে লগে একদম তৰকাৰীখনৰ কালাৰে চেঞ্জ হৈ গৈছে। একদম ঘৰত ফালা কল গছৰ পৰা বনোৱা খাৰটো মই ব্যৱহাৰ কৰিছো, ঘৰুৱা একদম। আৰু চাওকচোন মোৰ দালিখিনি কি ধুনীয়া হৈছে। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু লগত এখন মিক্স চব্জিৰ ভাজি আছিল। আজিলৈ আহিছো বা।